কবিতাৰ শিৰোনাম 15 আগষ্ট। কবি আৰু আবৃত্তি ইফতাউৰ আলম। আজি হেনো স্বাধীনতা দিৱস। কিছু সময় পিছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ বুকুত উত্তোলন কৰিব তিৰংগা ৰাষ্ট্ৰ পতাকা। ৰাষ্ট্ৰ ঘাইপথৰ দুয়ো কাষে গেৰুৱা, বগা আৰু সেউজীয়াৰ চমক। লক্ষ লক্ষ টকাৰ অপচয়ত উদযাপন হ'ব আমাৰ স্বাধীনতা দিৱস। পিছে প্ৰশ্ন আজি নিজলৈ, আমি জানো সঁচাকৈ স্বাধীন হ'লো? কেৱল সলনি হ'ল শাসকৰ পোছাক। এতিয়াও সেই একেই ৰাজকীয় অহংকাৰ, একে স্বেচ্ছাচাৰী শাসনৰ চাবুক। ধৰ্মৰ বিষাক্ত ৰাজনীতিৰ নামত আজিও ৰাজপথত বৈ তেজৰ নদী। আৰু প্ৰতিবাৰে ভেঙচাৰি কৰি শুনো, এয়া হেনো মোৰ স্বাধীন দেশ। পখিলা খেদি ফুৰা মৰমৰ ফুল কুমলীয়া ভণ্টিজনী আজিও নিজৰ ঘৰতে হয় ভৰকেইটা। নাৰীক বস্ত্ৰহৰণ কৰি পশুগণে উল্লাসৰে কৰে পদযাত্ৰা। আৰু সেই পবিত্ৰ আই ভণ্টিৰ কান্দনৰ মাজত গৰ্বৰে উদযাপন কৰা হয় আমাৰ স্বাধীনতা দিৱস। যেতিয়া শাসনকৰ্তাক প্ৰশ্ন কৰোঁ, বিচাৰোঁ আমাৰ অধিকাৰ আৰু ৰক্তাক্ত সত্যৰ হিচাপ, তেতিয়াই মূৰত জাপি দিয়ে তাক দেশত বিৰোধী পাকিস্তানে। যদি অন্যায়ৰ বিৰুদ্ধে মাত মতাই অপৰাধ, যদি সত্যৰ সপক্ষে দিয়াই দেশদ্ৰোহ, তেন্তে ক'ত সেই হেজাৰ শ্বহীদৰ সপোনৰ স্বাধীন দেশ?